প্রেসিডেন্ট মেম্বার হায় বিজেপি হায় রঞ্জিত দাস হায় কালীবালার মেম্বার মুর্দাবাদ কালীবালার প্রেসিডেন্ট মুর্দাবাদ পঞ্চায়ত কি হয়েছে ইয়াত ধরক 500 রাইস ইয়াত গোট খাইছে আমার কানাইমারা গাঁও পঞ্চায়তৰ প্ৰাইম মিনিষ্টাৰ আবাস যোজনাৰ যেটো ঘৰৰ এইবিলাক আমাৰ কানাইমাৰা গাঁও পঞ্চায়তৰ বহুত বেনিফিচিয়াৰীয়ে প্ৰায় 70-80 বেনিফিচিয়াৰী অৰিজিনালি 1 টকাও পোৱা নাই স্যাংচন হৈছে কিন্তু টকা পোৱা নাই বাকি আৰু যিবিলাক বেনিফিচিয়াৰী IAY ঘৰ পাইছে অলৰেডি ইহঁতৰ যেটো জব কাৰ্ডৰ 20,000 টকা এই 20,000 টকা আমাৰ কানাইমাৰা গাঁও পঞ্চায়তৰ পঞ্চায়ত মেম্বাৰ বিলাক প্ৰেসিডেন্ট আৰু প্ৰেসিডেন্টৰ দালাল বিলাকে সব টকা উঠাই লৈছে বেনিফিচিয়াৰী বিলাক পোৱা নাই এই বেনিফিচিয়াৰী বিলাক জব কাৰ্ডৰ টকাটো পাব লাগে আৰু ইহঁতৰ জব কাৰ্ডৰ টকা কিছুমান মেম্বাৰে বেলেগৰ নাম দি উঠাইছে কিন্তু অৰিজিনাল বেনিফিচিয়াৰী ইহঁতে পোৱা নাই গতিকে এইটো আপোনালোকৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা আৰু পঞ্চায়ত মিনিষ্টাৰ ৰঞ্জিত দাসক অনুৰোধ জনাইছো অনতিপলমে কানাইমাৰা গাঁও পঞ্চায়তৰ যিমানবিলাক বেনিফিচিয়াৰী PMAY ঘৰৰ বেনিফিচিয়াৰী আছে এই বেনিফিচিয়াৰী বিলাকৰ যিবিলাকৰ অৰিজিনালি PMAY ঘৰৰ টকা সম্পূৰ্ণ টকা উঠাই লৈছে এইবিলাকো তদন্ত কৰি ভিডিঅ'য়ে লিষ্ট ৰাজহুৱা কৰিব লাগে আৰু এইবিলাক বিচাৰ হ'ব লাগে আৰু বাকি জব কাৰ্ডৰ যেটো 20,000 টকা এইবিলাক যিবিলাক মেম্বাৰে উঠাইছে এই মেম্বাৰ বিলাকে এইবিলাক টকা ৰাইজক ৰিটাৰ্ণ দিব লাগে আৰু যদি নিদিয়ে তেনেহলে আমি আইন আদালত কৰিবলৈ বাধ্য হ'ম আপোনালোকৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰীক জনাইছো অনতিপলমে আমাৰ কানাইমাৰা গাঁও পঞ্চায়তৰ যিমানবিলাক PMAY ঘৰৰ বেনিফিচিয়াৰী আছে সকলোৰে টকা দিয়াৰ কাৰণে আমি অনুৰোধ জনাইছো ডিপাৰ্টমেণ্টালি যাতে এটা ইনকোয়াৰি হৈ সোনকালে এটা সমাধান কিবা অভিযোগ দিছে নেকি বিভাগীয় কৰ্তৃপক্ষ আমি অলৰেডি বিডিঅক অভিযোগ দিছো ডিসি মহোদয়ক দিছো আমাৰ অভিযোগ মতে কিবা পদক্ষেপ লৈছে কোনো পদক্ষেপ লোৱা নাই গতিকে আপোনালোকৰ জৰিয়তে আমি প্ৰশাসনক অনুৰোধ কৰিছো বাই ডিপাৰ্টমেণ্টক অনুৰোধ কৰিছো COক অনুৰোধ কৰিছো ডিসিক অনুৰোধ কৰিছো অনতিপলমে কানাইমাৰা গাঁও পঞ্চায়তৰ ৰাইজৰ যিবিলাক সমস্যা এই PMAY ঘৰৰ যিবিলাক সমস্যা এই সমস্যাবিলাক অনতিপলমে অতি সোনকালে সমাধান কৰি দিব লাগে নহলে আমি আইন আদালত কৰিবলৈ বাধ্য হ'ম বা CM ভিজিলেন্সত কমপ্লেইন কৰিবলৈ আমি বাধ্য হ'ম এইটো আপোনালোকৰ জৰিয়তে আমি সৰকাৰক কম্পালে যে এজনৰ পইচা বেলেগে উঠাই লৈছে আমি অলৰেডি CSP চেক কৰিছো যেনেকুৱা ইয়াতে বহুত বেনিফিচিয়াৰী আছে এই বেনিফিচিয়াৰীৰ টকাবিলাক বেলেগ জব কাৰ্ড হোল্ডাৰৰ নাম দি উঠাই লৈছে মেম্বাৰে কিন্তু অৰিজিনাল যেটো বেনিফিচিয়াৰী ইহঁতে পোৱা নাই কিন্তু ইহঁতৰ যেটো জব কাৰ্ড হোল্ডাৰৰ টকা উঠাইছে ইহঁতে অৰিজিনালি এই ঘৰৰ কামো কৰা নাই কিন্তু ফলস নাম দি এইবিলাক টকা উঠাই আত্মসাৎ কৰিছে জিপি মেম্বাৰ বিলাকে জিআরএস জড়িত আছে নাকি জিআরএস বেনিফিচিয়াৰী টোটাল ধৰক 700 মান বেনিফিচিয়াৰী আছে কানাইমাৰা গাঁও পঞ্চায়তত তাৰ ভিতৰত গোটেইবিলাক মানে বেছিভাগে 90% বেনিফিচিয়াৰীয়ে জব কাৰ্ডৰ পইচা পোৱা নাই কিমান টকা পাব লাগে আছিল 20,000 টকাকৈ পাব লাগে ভেটিৰ পইচা হিচাপত এই পইচাবিলাক মেম্বাৰ বিলাকে উঠাই লৈছে কিন্তু অৰিজিনাল বেনিফিচিয়াৰী পোৱা নাই কাৰ গাফিলতি ভাবে আপুনি এইটো পঞ্চায়ত প্ৰেসিডেন্টৰ কিছুমান দালাল আছে আৰু অৰিজিনালি মেম্বাৰ বিলাক বেছিকৈ ইনভলভ আছে মেম্বাৰ বিলাকে জব কাৰ্ডত বেলেগ জব কাৰ্ডত হুমাই